কৃষ্ণ জয়গুৰু শংকৰ বৰ্তমান আছোঁ মই যোৰহাট জিলা নামঘৰত আৰু এটা নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আৰু ইতিমধ্যে আপোনালোকে দেখিলেই ফ্লেক্সখন লগোৱা হৈ গ'ল। এইধৰণে এয়া যোৰহাট জিলা নামঘৰৰ বাহিৰৰ পৰিৱেশটো দেখাই যাবলৈ চেষ্টা কৰিছোঁ। খুব এটা ধুনীয়া পৰিৱেশ। আজি একদম পুৱাতে আহিছোঁ। জাষ্ট অকল নামঘৰীয়া বাপ জনা আছে আৰু দুই এজন বাপ আছে, বাকী কোনো নাই। নিৰিবিলি পৰিৱেশ, পূৰা ঠাণ্ডা এটা পৰিৱেশ আৰু এইধৰণে দেখাবলৈ চেষ্টা কৰিছোঁ। নামঘৰৰ মণিকোট ভাগি মই দূৰৰ পৰাই দেখাই দিছোঁ। আপোনালোকে সেৱা গ্ৰহণ কৰি ল'ব। দূৰ দূৰণিৰ পৰা যিসকলে চাই আছে এয়া দেখাবলৈ চেষ্টা কৰিছোঁ আমাৰ মণিকোট ভাগি কৃষ্ণ। আৰু ফ্লেক্সখন হ'ল এয়া দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আৱিৰ্ভাৱ যিহেতু মহোৎসৱ আহি আছে আৰু আমাৰ মাছৰহাট প্ৰাথমিকৰ ফালৰ পৰাও কিছু অনুষ্ঠান ৰখা হৈছে। তাৰ মাজতে চিত্ৰাংকন আৰু ৰচনা প্ৰতিযোগিতা পতা হৈছে। এয়া দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে চাই ল'ব আৰু যোগাযোগ নম্বৰসমূহ ইয়াতে আছে। আপোনালোকে যোগাযোগ কৰিব। মাচুল 50 টকা দি আপোনালোকে নামভৰ্তি কৰিব পাৰিব। এয়া এইধৰণে আছে। আপোনালোক আহিব আৰু মৰমৰ শিশুটিক লৈ আহক আমাৰ ওচৰলৈ। অকণমান কিবা এটা তেওঁলোকে শিকিবও পাৰিব। আৰু এইধৰণে এয়া বেনাৰসমূহ লগাই দিয়া হৈ গ'ল। আপোনালোকে যোগাযোগ কৰিব। তলত নাম্বাৰসমূহ আছেই, যোগাযোগ কৰিব আৰু খুব ভাল হ'ব। আৰু আগতীয়াকৈ সকলোকে মই আমাৰ যি এই গুৰুজনাৰ আৱিৰ্ভাৱ মহোৎসৱ ভাগ পাতিবলৈ গৈ আছোঁ, সকলোৱে কষ্ট কৰিছে। সকলোৱে দিনে ৰাতিয়ে একাকাৰ কৰি হাতে কামে লাগিছে। বিভিন্নজন বিভিন্ন কামত তেওঁলোক ব্যস্ত হৈ আছে। গতিকে আকৌবাৰ মই নিমন্ত্ৰণ দিম, আহিব আমাৰ মাছৰহাট বৰনামঘৰলৈ। গোহাৰিখন মই আকৌ আপলোড কৰিম বাৰু, তেতিয়া আকৌ মই আপোনালোকক নিমন্ত্ৰণ দিম। আহিব, ভাল লাগিব, সকলো লগতে লগ হ'ম। আৰু এইধৰণে এয়া দেখাবলৈ চেষ্টা কৰিছোঁ। এয়াই আছিলে আজি ভিডিঅ'টি। এটা সৰু ভিডিঅ' লৈ আহিছোঁ। এইধৰণে এয়া বেনাৰখন লগাই দিলোঁ, ভাল লাগিছে। আৰু জিলা নামঘৰলৈ যদি আহে আপোনালোকে তেতিয়া এইখন নিশ্চয় দেখিবই। আৰু ইয়াতে তথ্যসমূহ আছে, চাই ল'ব আপোনালোকে। আৰু বেলেগ এটা ভিডিঅ'ত আকৌ লগ পাম। তেওঁলোকে ভালে থাকিব। ধন্যবাদ। কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত শংকৰ কৃষ্ণ।